মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ আপোন পাঠ কিতাপখনৰ অধ্যায় নম্বৰ 16 পেঁপা বাতিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰখিনি আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'সমূহ তোমালোকে প্লেলিষ্টত গৈ চাবৰ বাবে ইয়াতে যিটো থাৰ্ড অপশ্যন আছে প্লেলিষ্ট নামৰ, ইয়াত তোমালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তোমালোকে যিমান শ্ৰেণীত পঢ়া, ক্লাছ 4, ক্লাছ 5 বা ক্লাছ 7 যিমান শ্ৰেণীত পঢ়া তোমালোকে ইয়াতে ক্লিক কৰিবা। ক্লিক কৰিলে ইয়াতে গোটেইখিনি তোমালোকে প্লেলিষ্টতে ডাইৰেক্ট গৈ চাবলৈ পাৰিবা। তো যিমান শ্ৰেণীৰ তোমালোকৰ ভিডিঅ' লাগে ইয়াতে তোমালোকক এনেদৰে দিয়া আছে। পাঠটিৰ শব্দৰ অৰ্থ কেইটামান দিয়া আছে, এইকেইটা তোমালোকে মনত ৰাখিবা। পথৰুৱা শব্দটোৰ অৰ্থ দিছিলে। পথৰুৱা শব্দটোৰ অৰ্থ হৈছে পথাৰত উৎপন্ন হোৱা, আৰু ভোল শব্দটোৰ অৰ্থ হৈছে মোহিত, বিস্মৃত আৰু বা আপোন পাহৰা হোৱা। 1 নম্বৰত দিছিলে প্ৰথমতে কোৱা, তাৰ পিছত লিখা। কেইটামান প্ৰশ্ন দিছিলে, সেই প্ৰশ্নকেইটাৰ উত্তৰ প্ৰথমতে তোমালোকক পাঠটি ভালদৰে পঢ়ি ক'বলৈ গৈছে, আৰু তাৰপিছত ধুনীয়াকৈ তোমালোকৰ বহীখনত লিখিবলৈ কৈছে। ক নম্বৰটোত দিছিলে যে পথাৰৰ পৰা কি মাত শুনা গৈছিলে। উত্তৰটোত লিখিব লাগিব যে পথাৰৰ পৰা পেঁপাৰ মাত শুনা গৈছিলে। ক নম্বৰত দিছিলে যে গৰুজাক কোন বাটেদি আহিছিল। উত্তৰটোত লিখিবা যে গৰুজাক পথৰুৱা বাটেদি আহিছিল। গ নম্বৰ প্ৰশ্নটোত দিছিলে যে পেঁপাটিয়ে কি কথা কয়। উত্তৰটোত লিখিবা যে পেঁপাটিয়ে মানুহৰ মাতে ক'ব নোৱাৰা কথাবোৰ কয়। 2 নম্বৰত দিছিলে যে পেঁপা এবিধ থলুৱা বাদ্য, তুমি জনা অইন কেইবিধমান বাদ্যৰ নাম লিখাচোন। গতিকে কেইবিধমান বাদ্যৰ নাম তোমালোকে নিজেও ভাবি ভাবি লিখিব পৰা, বা এনেদৰে লিখিব পাৰা যে তবলা লিখিব পৰা, তাল, বাঁহী লিখিব পৰা, দোতোৰা, গগনা, ঢোল আদি এইবোৰে হৈছে অইন বাদ্য কিছুমানৰ নাম। আন বিভিন্ন আছে, তোমালোকৰ মনত কৰি বা মা দেউতাক সুধি বা দাদা বাইদেউ যদি আছে সুধি লিখি ল'বলৈ পাৰিবা। 3 নম্বৰত দিছিলে তোমালোকক বুজা আৰু লিখা। কৈ দিছিলে যে যিয়ে গৰু ৰাখে, কিয় কি কোৱা হয়, গৰখীয়া বুলি কোৱা হয়। তাৰপিছত যিয়ে মাছ মাৰে, মাছ মৰাজনক আমি কি বুলি কওঁ, মাছমৰীয়া বুলি কওঁ। গতিকে লিখিবা এনেদৰে। তাৰপিছত যিয়ে নাও চলায়, নাও চলোৱা মানুহজনক আমি কি বুলি কওঁ, নাৱৰীয়া বুলি কওঁ। তাৰপিছত দিছিলে যিয়ে ঢোল বজায়, ঢোল বজোৱা মানুহজনক আমি কি বুলি কওঁ, ঢুলীয়া বুলি কওঁ। তাৰপিছত যিয়ে খোল বজায়, খোল বজোৱাজনক আমি খুলীয়া বুলি কওঁ। গতিকে এনেদৰে তোমালোকে লিখিব পাৰা। 5 নম্বৰত দিছিলে বাক্য ৰচনা কৰিবলৈ কুলি শব্দটোৰে। গতিকে কুলি শব্দটোৰে এনেদৰে লিখিব পৰা যে কুলি চৰাইৰ মাত শুনিবলৈ বৰ শুৱলা। তাৰপিছত বিহু দিছিলে, গতিকে বিহুটো এনেদৰে লিখিব পৰা যে বিহু হৈছে অসমৰ জাতীয় উৎসৱ। তাৰপিছত দিছিলে নাচনী শব্দটো। নাচনী শব্দটোৰে এনেদৰে লিখিব পৰা যে নাচনীজনীয়ে বৰ ধুনীয়াকৈ নাচিব জানে। তাৰপিছত দিছিলে গৰখীয়া শব্দটো। গৰখীয়া শব্দটোৰ এনেদৰে লিখিবা যে গৰখীয়াসকলে সন্ধিয়া হোৱাৰ লগে লগে গৰু চৰাই ঘৰ মুৱা হৈছে। তাৰপিছত দিছিলে পথাৰ শব্দটো। পথাৰ শব্দটোৰ এনেদৰে লিখিবা যে বিক্ৰমৰ দেউতাকে পথাৰত হাল বাই আছে। তাৰপিছত ফুলনি শব্দটো দিছে, গতিকে ফুলনি শব্দটোৰে লিখিবা যে বিক্ৰমহঁতৰ ঘৰৰ সন্মুখত এখন ধুনীয়া ফুলনি বাগিচা আছে। এই বাক্য ৰচনা কৰাবিলাক তোমালোকে নিজেই চেষ্টা কৰিবা, যদিহে নোৱাৰা তেতিয়াহে চাই চাই লিখিবা। 6 নম্বৰত দিছিলে তলৰ বিষয় দুটালৈ কেইটিমান বাক্য লিখিবলৈ যত্ন কৰা। যেনে আমাক বাঁহী দিছিলে, বাঁহীৰ বিষয়ে আমাক যিখিনি জানো লিখিবলৈ কৈছে। গতিকে এনেদৰে লিখিব পৰা যে বাঁহী অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য বাদ্যযন্ত্ৰ। বাঁহীক অসমত মুৰুলী, বংশী আদি বহু নামেৰে জনা যায়। দীঘল, পাতল আৰু সুষম ব্যাসৰ এটা বাঁহৰ পাবৰ পৰা বাঁহী তৈয়াৰ কৰা হয়। বাঁহী বিহুৰ এক উল্লেখযোগ্য বাদ্য। বাঁহীৰ উৎপত্তি চীন দেশত বুলি ঠাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন। তাৰপিছত বাটৰুৱা বিষয়ে আমাক লিখিবলৈ গৈছিলে, গতিকে এনেদৰে লিখিবা বাটৰুৱা বুলি আমি কাক কওঁ, যে বাটেদি গৈ থকা মানুহক বাটৰুৱা বোলে। বাটৰুৱাসকলে কিছুমান নীতি নিয়ম মানি চলিব লাগে, বা আমি ৰাস্তাৰে যাওঁতেও কিছুমান নীতি নিয়ম মানি চলিব লাগে। যেনে খোজকাঢ়ি যাওঁতে আমি সদায় বাওঁফালেৰে খোজকাঢ়িব লাগে। পথ পাৰ হওঁতে আমি দুয়োফালে ভালদৰে চাইহে, গাড়ী মটৰ আহিছে নেকি চাইহে পাৰ হ'ব লাগে, নহ'লে আমাৰ বিপদ হ'ব পাৰে। গতিকে এনেদৰে যদি বিচৰা লিখি ল'ব পাৰা। 7 নম্বৰত দিছিলে বুজা আৰু লিখিবলৈ। এটা দিছিলে নাম বুজোৱা পদ। তাৰপিছত দিছিলে নাম বুজোৱা পদৰ সলনি ব্যৱহাৰ হোৱা পদ। যেনে ৰামৰ সলনি আমি কি লিখিব পাৰোঁ, সি লিখিব পাৰোঁ। যেনে ৰাম স্কুললৈ গ'ল, আমি ৰামৰ ঠাইত কি লিখিব পাৰোঁ, সি স্কুললৈ গ'ল বা তেওঁ স্কুললৈ গ'ল। ঠিক তেনেদৰে গীতাৰ ঠাইত, গীতা হৈছে ছোৱালী মানুহৰ নাম, গতিকে
গীতাৰ ঠাইততো আমি সি লিখিব নোৱাৰোঁ। গীতাৰ ঠাইত কি লিখিব লাগিব আমি? গীতা স্কুললৈ গ'ল। গীতাৰ ঠাইত কি লিখিব পাৰোঁ? তাই স্কুললৈ গ'ল বা তেওঁ স্কুললৈ গ'ল। তাৰপিছত ৰামহঁত দিছে, মানে ৰামতকৈ এজন বহু বচন, মানে এটাতকৈ বেছি আছে। ৰামহঁত মানে ৰামৰ লগত আৰু আছে ল'ৰা ছোৱালী, গতিকে বেছি থাকিলে কি হ'ব? সিহঁত বা তেওঁলোক লিখিব লাগিব। তাৰপিছত ককা দেউতা দিছে, ককা দেউতাক আমি তেওঁ বা তেখেত লিখিব পাৰোঁ ককা দেউতাৰ ঠাইত। আইতাৰ সলনি তেওঁ বা তেখেত লিখিব পাৰোঁ। বাটৰুৱাৰ ঠাইত বাটৰুৱা বুলি ক'লে একবচন নে বহু বচন আমি ধৰিব নোৱাৰোঁ, গতিকে তেওঁ বা তেওঁলোক আমি লিখিব পাৰোঁ। গৰখীয়া বুলি ক'লে আমি সিহঁত লিখিব পাৰোঁ। তাৰপিছত 8 নম্বৰত দিছিলে তলৰ অব্যয়পদবোৰ ব্যৱহাৰ কৰি বাক্য সাজা। তথাপি শব্দটোৰে বাক্য সাজিবলৈ দিছিলে, গতিকে এনেদৰে লিখিবা। তথাপি কিন্তু বিক্ৰমক মই অলপমানো বেয়া পোৱা নাই। তাৰপিছত দিছিলে কিন্তু শব্দটো, গতিকে এনেদৰে লিখিবা। বিক্ৰম বেয়া ল'ৰা, কিন্তু তাৰ ভায়েক বৰ ভাল। তাৰপিছত দিছিলে নাইবা শব্দটোৰে বাক্য লিখিবলৈ, গতিকে এনেদৰে লিখিবা যে বিক্ৰম নাইবা তুমি অমৃতক অংকটো শিকাই দিবা। তাৰপিছত দিছিলে অথবা শব্দটো। অথবা শব্দটো এনেদৰে লিখিব পৰা যে বিক্ৰম অথবা মই বিয়ালৈ নিশ্চয় যাম। তাৰপিছত অথচ শব্দটো দিছে, গতিকে অথচ শব্দটোৰে এনেদৰে লিখিব পাৰি কোঠাটোৰ পৰা এটা মিহি অথচ গহীন মাত শুনা পাইছিলোঁ। তাৰপিছত দিছিলে প্ৰায়, গতিকে এনেদৰে লিখিবা যে বিক্ৰমে প্ৰায়ে স্কুল ক্ষতি কৰে। তাৰপিছত দিছিলে অতি, এনেদৰে লিখিব পৰা যে জম্মু কাশ্মীৰৰ প্ৰাকৃতিক দৃশ্য অতি মনোমোহা। তাৰপিছত দিছিলে নিচিনা শব্দটো। নিচিনা শব্দটোৰে এনেদৰে লিখিব পৰা যে অমৃতৰ নিচিনা বিক্ৰম একেবাৰেই নহয়। আৰু চি শব্দটো দিছিলে চি ঠাইখিনি বৰ লেতেৰা, এনেদৰে লিখিব পাৰি। তাৰপিছত ঐ শব্দটো দিছিলে, এনেদৰে লিখিব পৰা যে বিক্ৰমে অমৃতক মাতিলে ঐ অমৃত ফুৰিবলৈ যাওঁ ব'ল। তাৰপিছত দিছিলে কিয়নো শব্দটো আৰু সৈতে, এইকেইটা তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা। আৰু আগৰ ভিডিঅ'বিলাক যদি চাওঁ, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি তোমালোকে চাই ল'বলৈ